নমস্কাৰ মই এপলিনা টাইমেটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আনিছো মৰাণ জনগোষ্ঠীৰ বাবে আজিৰ দিনটোত ৰাজ্যিক কেবিনেটত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মৰাণ জনজাতীয় লোকসকলে এতিয়া ৰাজ্য চৰকাৰৰ মেডিকেল হক বা ইঞ্জিনিয়াৰিং হক বা অন্যান্য যিসমূহ ৰাজ্য চৰকাৰৰ চাকৰি আছে সেই চাকৰিত এতিয়া সংৰক্ষিত পদত তেওঁলোকে চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব আৰু সমান্তৰালভাৱে অৰুণাচলত যিসকল মৰাণ জনগোষ্ঠীয় লোক আছে তেওঁলোকক এতিয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা PRC দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যিক কেবিনেটত অৰুণাচলত বসবাস কৰা মৰাণ জনগোষ্ঠীসকলৰ বাবে ভাল খবৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মৰাণ জনগোষ্ঠীয় লোকসকলৰ বাবে মৰাণ জনগোষ্ঠীৰ লোকসকলক দিয়া হ'ব এতিয়া PRC আৰু এই সিদ্ধান্ত ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হৈছে চৰকাৰৰ সকলো সা-সুবিধা লাভ কৰিব এতিয়া অৰুণাচলৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে ৰাজ্য চৰকাৰৰ চাকৰিৰ বাবেও কৰিব পাৰিব আবেদন অৰ্থাৎ ৰাজ্য চৰকাৰ বিভিন্ন বিভাগৰ চাকৰিসমূহৰ বাবে অৰুণাচলৰ মৰাণ জনগোষ্ঠীয় লোকে এতিয়া আবেদন কৰিব পাৰিব অসমৰ মেডিকেল ইঞ্জিনিয়াৰিং কলেজত নাম ভৰ্তিও কৰিব পাৰিব এতিয়া সংৰক্ষিত পদত পৰীক্ষা দিব পাৰিব চাকৰি লাভ কৰিব আৰু পৰীক্ষা দিবৰ বাবেও সংৰক্ষিত পদতে তেওঁলোকে পৰীক্ষা দিব পাৰিব মৰাণ জনগোষ্ঠীৰ লোকসকলৰ বাবে কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত কেতিয়াও চৰকাৰে গ্ৰহণ নকৰা এটা ডাঙৰ সিদ্ধান্ত আজিৰ দিনটোত কিন্তু গ্ৰহণ কৰা হৈছে অৰুণাচলত বসবাস কৰা মৰাণ জনগোষ্ঠীয় লোকসকলৰ বাবে এই ভাল খবৰ দিছে অৰুণাচলত বসবাস কৰা মৰাণ জনগোষ্ঠীয় লোকসকলে এক প্ৰকাৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল PRCৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল আৰু সমান্তৰালভাৱে চাকৰিৰ ক্ষেত্ৰত তেওঁলোকে বাধাৰ সন্মুখীন হ'বলগীয়া হৈছিল বা ৰাজ্য চৰকাৰৰ বিভিন্ন সা-সুবিধাৰ ক্ষেত্ৰত অৰুণাচলৰে পৰাই হওক বা অসমৰ পৰাই হওক তেওঁলোকে কোনো ধৰণৰ সা-সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল এতিয়া যিহেতু তেওঁলোকক PRC দিয়া হ'ব গতিকে তেওঁলোকৰ পূৰ্বৰ সকলো সমস্যা দূৰ হ'ব মৰাণ জনগোষ্ঠীয় লোকৰ বাবে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্য চৰকাৰ বিভিন্ন চাকৰিত তেওঁলোকে আবেদন কৰিব পাৰিব অসমৰ বিভিন্ন ৰাজ্য চৰকাৰ চাকৰিসমূহৰ বাবে ইতিমধ্যে নিযুক্তি পৰীক্ষা যিটো চলি থাকে বা পুনৰ ৰাজ্যত নিবনুৱা নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গতিকে এইসমূহ চাকৰিৰ বাবে এতিয়া আবেদন কৰিব পাৰিব অৰুণাচলত যিসকল মৰাণ জনগোষ্ঠীয় লোক আছে তেওঁলোকে আবেদন কৰিব পাৰিব মেডিকেল ইঞ্জিনিয়াৰিং যদি তেওঁলোকে পঢ়িম বুলি বিচাৰিছে তেনেহ'লে তেওঁলোকৰ বাবে সুকীয়াকৈ সংৰক্ষিত থাকিব পদ সেই সংৰক্ষিত পদত তেওঁলোকে নাম ভৰ্তি কৰিব পাৰিব চাকৰিৰ ক্ষেত্ৰতো তেওঁলোকৰ বাবে সংৰক্ষণ থাকিব এনেধৰণে আজিৰ দিনটোত কেবিনেটত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অৰুণাচলত বসবাস কৰা মৰাণ জনগোষ্ঠীক লৈ আমি এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম অৰুণাচলত বাস কৰি থকা মৰাণ জনগোষ্ঠীৰ লোকসকলক আমি অসমৰ PRC দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইয়াৰ ফলত তেখেতসকলে অসমৰ চাকৰিৰ বাবেও নিজক চাকৰিত তেওঁলোকে প্ৰাৰ্থিত্ব দিব পাৰিব অসমৰ মেডিকেল ইঞ্জিনিয়াৰিং কলেজ আদিতো তেওঁলোকে অংশগ্ৰহণৰ সুবিধা পাব আৰু মৰাণ জনগোষ্ঠীৰ বাবে যি আমি ৰিজাৰ্ভেশ্যন কৰি থোৱা আছে তাতো তেওঁলোকে পৰীক্ষা দিবলৈ সুবিধা পাব মই ভাবো যে এইটো অসমৰ আটাইতকৈ প্ৰাচীনতম জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ বাবে আজি কেবিনেটে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে অৰুণাচলত বাস কৰি থকা মৰাণ জনগোষ্ঠীৰ লোকসকলক আমি অসমৰ PRC দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইয়াৰ ফলত তেখেতসকলে অসমৰ চাকৰিৰ বাবেও নিজক চাকৰিত তেওঁলোকে প্ৰাৰ্থিত্ব দিব পাৰিব অসমৰ মেডিকেল ইঞ্জিনিয়াৰিং কলেজ আদিতো তেওঁলোকে অংশগ্ৰহণৰ সুবিধা পাব আৰু মৰাণ জনগোষ্ঠীৰ বাবে যি আমি ৰিজাৰ্ভেশ্যন কৰি থোৱা আছে তাতো তেওঁলোকে পৰীক্ষা দিবলৈ সুবিধা পাব মই ভাবো যে এইটো অসমৰ আটাইতকৈ প্ৰাচীনতম জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ বাবে আজি কেবিনেটে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে অৰুণাচলত বাস কৰি থকা মৰাণ জনগোষ্ঠীৰ লোকসকলক আমি অসমৰ PRC দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইয়াৰ ফলত তেখেতসকলে অসমৰ চাকৰিৰ বাবেও নিজক চাকৰিত তেওঁলোকে প্ৰাৰ্থিত্ব দিব পাৰিব অসমৰ মেডিকেল ইঞ্জিনিয়াৰিং কলেজ আদিতো তেওঁলোকে অংশগ্ৰহণৰ সুবিধা পাব আৰু মৰাণ জনগোষ্ঠীৰ বাবে যি আমি ৰিজাৰ্ভেশ্যন কৰি থোৱা আছে তাতো তেওঁলোকে পৰীক্ষা দিবলৈ সুবিধা পাব মই ভাবো যে এইটো অসমৰ
আটাইতকৈ প্ৰাচীনতম জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ বাবে আজি কেবিনেটে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। অৰুণাচলত বাস কৰি থকা মৰাণ জনগোষ্ঠীৰ লোকসকলক আমি অসমৰ PRC দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ ফলত তেখেতসকলে অসমৰ চাকৰিৰ বাবেও নিজক চাকৰিত তেওঁলোকে প্ৰাৰ্থিত্ব দিব পাৰিব। অসমৰ মেডিকেল ইঞ্জিনিয়াৰিং কলেজ আদিতো তেওঁলোকে অংশগ্ৰহণৰ সুবিধা পাব আৰু মৰাণ জনগোষ্ঠীৰ বাবে যি আমি ৰিজাৰ্ভেশ্যন কৰি থোৱা আছে তাতো তেওঁলোকে পৰীক্ষা দিবলৈ সুবিধা পাব। মই ভাবোঁ যে এইটো অসমৰ আটাইতকৈ প্ৰাচীনতম জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ বাবে আজি কেবিনেটে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে।